লাইনটো লগা এতিয়া আমি চেক কৰিব লৈছোঁ নামচাং বাগানৰ পৰাই চেমচাঙৰ 1.5 টনৰ উইণ্ডো এচি এটা আহিছে ইয়াত কুলিং কম হয় আৰু জ্বলা গুণ ওলায় বুলি কৈছে এতিয়া প্ৰব্লেমটো আমি চেক কৰিম কি হৈছে ইয়াত চুইচটোতে ফেন মটৰৰ পৰা জ্বলা গুণ ওলাইছে লাইনটো দে ভালকৈ লগা অন কৰিছোঁ আহিছে টেম্পাৰেচাৰ আপ এণ্ড ডাউন কাম কৰা নাই অন অফ কাম কৰিছে নাই অন অফো কাম কৰা নাই ফেন কুলিঙত দি থৈছোঁ চেষ্টাটো চাওঁ ৰিম'টটো হ'লে ভাল আছিলে চেক কৰিবলৈ ৰিম'টটো লাগিছিলে ন এই ইয়াৰ যোনটো পেনেল বুটাম আছে পেনেলটো কাম কৰা নাই এই ৰিম'টতে চলাব এইটো ইমান নকৰোঁ টেম্পাৰেচাৰ আপ এণ্ড ডাউন কাম কৰা নাই ৰিম'টত কাম কৰে ৰিম'টটো লাগিছিলে ন চেক কৰোঁতে এতিয়া কম্প্ৰেচাৰটো ষ্টাৰ্ট লৈ কিনে চাওঁ সার্কিট বোর্ডটো আছে রেঞ্চটো কি রেঞ্চটো টার্মিনালটো চেক কৰি ল কম্প্ৰেসাৰটো ষ্টাৰ্ট লোৱা নাই কম্প্ৰেসাৰটো ষ্টাৰ্ট লোৱাৰ পিছত ইয়াৰ এম্পিয়াৰ মিটাৰ ল কিলোমিটাৰ itu full কম্প্ৰেসাৰটো ষ্টাৰ্ট লৈছে তোমালোকে ষ্টপলেজাৰ লগাইছা ৰুমত ষ্টপলেজাৰৰ পৰা গুণ আহিছে ষ্টপলেজাৰ ভল্টেজ ড্ৰপ কৰি ষ্টপলেজাৰ ট্ৰেন্সফৰ্মাৰৰ পৰা গুণ ওলাইছে চেক কৰি ল'ম সেইটো ওলাই যাব এম্পিয়াৰ কিলোমিটাৰটো ল অঁ গুণ নাই তোমাৰ তাত ষ্টপলেজাৰ লগাই থৈছা ষ্টপলেজাৰ ট্ৰেন্সফৰ্মাৰৰ পৰা গুণ আহিছে তো আমি এচিটো চলাইছোঁ চলোৱাত ইয়াত একো প্ৰব্লেম পোৱা নাই কুলিঙো ঠিকে দেখাইছে চেক কৰি ল'ম এম্পিয়াৰ দে এম্পিয়াৰ ফুল এচিড কিমান এম্পিয়াৰ লৈছে এম্পিয়াৰটো এতিয়া চেক কৰিম অভিনা মিটাৰ ধুনীয়াকৈ ভাবি দে বিলাহীটো নকৰিলোঁ কালি নিচিনা মই ফ্ৰেজত চাই ল'ম আছে
এতিয়া মই ইয়াৰ এম্পিয়াৰটো চাইছোঁ এম্পিয়াৰটো লৈ আছে 7.2 কমনত ৰানিঙত লৈ আছে 7.6 7.2 অলপ পানী দি দে অলপ পানী দে কণ্ডেঞ্চাৰ পানী মাৰি দে লৈ পানী অলপ লৈ 7.9 লৈ আছে এতিয়া কম্প্ৰেছাৰটো চাওঁ হাই এম্পিয়াৰ লয় নেকি পানী অলপ আন ফেনৰ স্পীডটো একেবাৰে কম এইট পইণ্ট 7 লৈ আছে আৰু লাগিব বেছিকৈ লৈ না এনে পানী পাব লাগিব সোনকালে আন নালাগে পানী লিক হৈছে কণ্ডেঞ্চাৰত পানী দে কণ্ডেঞ্চাৰত পানী দে পানী লিক হৈ আছে তলত ফুটি আছে মাৰ কণ্ডেঞ্চাৰত পানী মাৰ অভাৰ হিট হৈছে কণ্ডেঞ্চাৰত পানী মাৰ দেখোন কণ্ডেঞ্চাৰত মাৰ তলত ফুটি আছে বডি পানী জমা নহয় মাৰ চাওঁ তলত ফুটা আছে তলৰ ড্ৰেইন আছে তো ড্ৰেইনটোৰ পৰা গৈ আছে তলৰ ড্ৰেইন সেইটো বেছি ফুটা হৈ গ'ল ড্ৰেইনটো বন্ধ কৰিব লাগিব পানী এইখিনিৰ পৰা যাব সেইটো তোমাৰ জাম আছে সেইটো বন্ধ থাকিলে তোমাৰ সেইটো অভাৰ হিট লৈছে কম্প্ৰেছাৰ কমি আহিলে যে এইটো 9 পাই গৈছিলে পানী দিলোঁ যে পানী দিয়াৰ কাৰণে কমিছে ইয়াক থৈ যাব লাগিব মই তলৰ হোলটো বন্ধ কৰি পানী দি চলাই চেক কৰিম অঁ এতিয়া কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈ আছে কম্প্ৰেছাৰটো চেক কৰিব লাগিব আৰু অলপ পিছত 9ত গুচি গ'লে 10 11ত গুচি গ'লে কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈ টিপ মাৰি দিব হাই এম্পিয়াৰ লোৱাৰ কাৰণে তোমাৰ ধুনীয়াকৈ বন্ধ হৈ যায় কুলিং নিদিয়ে ঠিক আছে কম্প্ৰেছাৰটো খুলি চেক কৰিব লাগিব মই প্ৰথমে এই হোলটো বন্ধ কৰিব লাগিব এইটো ড্ৰেইনিং চিষ্টেমটো পানী লোৱা নাই কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈ আছে এম্পিয়াৰ হাই লৈ লৈছে কম্প্ৰেছাৰ বন্ধ হৈ যাব
9.3 কম্প্ৰেছাৰটো হাই এম্পিয়াৰ লৈ আছে। মেইন কাৰণটো হৈছে এতিয়া কম্প্ৰেছাৰটো আমি চেক কৰিব লাগিব। কম্প্ৰেছাৰ চেক কৰাৰ পিছতে ইয়াৰ ড্ৰেইনিং চিষ্টেমটো কৰিব লাগিব। বডিটো ফুটা হৈ গৈছে, পানী কণ্ডেঞ্চাৰ মাৰিব পৰা নাই আৰু ফেন কেপাচিটাৰটো চাম। আপুনি এচিটো থৈ যাব লাগিব। ইয়াৰ কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈ আছে। ইয়াক মই বহি ভালকৈ চেক কৰিম। চেক কৰাৰ পিছতে কি খৰচা হ'ব কি নাই মই কৈ দিম। চেনি তোমাৰ চাৰ্কিটটোত প্ৰব্লেম আছে 1 নম্বৰ। তাৰপিছত তোমাৰ কম্প্ৰেছাৰটো মই চেক কৰিম। কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈছে, 9ত গুচি গৈছে। 9ৰ ওপৰত যেতিয়া 10, 11 গুচি যাব, 9.9 এই 10ত গ'লেই কিমানত থাকিব লাগে? 6, 7ত থাকিব। কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈ আছে, ঠিক আছে। 6, 7 লৈকে তোমাৰ 1.5 টনৰ এচি কম্প্ৰেছাৰত আমি লোডটো দিব পাৰোঁ। ইয়াত 10ত গুচি গৈছে। 10ত যোৱাৰ লগে লগে কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈ লৈছে। ভিডিঅ'টো ইয়াত আমি সেইটো ইমানতে শেষ কৰিছোঁ। ইয়াৰ কম্প্ৰেছাৰ হাই এম্পিয়াৰ লৈছে। হাই এম্পিয়াৰ লোৱাৰ কাৰণটো এইটো চেক কৰিম। চেক কৰাৰ পিছত নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম ইয়াৰ প্ৰব্লেমটো হাই এম্পিয়াৰ কেনেকৈ আমি ছল্ভ কৰিম এচিটো। এতিয়া ইয়াক আমি চেক কৰি লৈ থৈ দিছোঁ এচিটো। ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।